নমস্কাৰ হাৰাংখত আজি আমি আলোচনা কৰিব খুজিছো নতুনকৈ ভাৰতীয় হ'ব লগা বিদেশী নাগৰিকসকলৰ কথা প্ৰিয় দৰ্শক ইতিমধ্যে CAA অৰ্থাৎ নাগৰিকত্ব সংশোধনী আইনখনৰ যি অধিনিয়ম হ'ব লাগিছিল অধিনিয়ম নিৰ্মাণ হ'ব লাগিছিল তৈয়াৰ হ'ব লাগিছিল সেই অধিনিয়ম নিৰ্মাণ হ'বলৈ তৈয়াৰ হ'বলৈ এতিয়াও বাকি ইতিমধ্যে 7 মাহ সময় পাৰ হৈ গৈছে 6 মাহৰ ভিতৰত এই অধিনিয়ম আসলতে তৈয়াৰ হ'ব লাগে কিন্তু 7 মাহ সময় পাৰ হৈ গ'ল আৰু 2 মাহৰ ভিতৰত যদি অধিনিয়ম নিৰ্মাণ নহয় তৈয়াৰ নহয় তেনেহলে হয়তো এটা নতুন সংকটৰ সৃষ্টি হ'ব পাৰে কিন্তু এই অধিনিয়ম তৈয়াৰ কৰাৰ বহু পূৰ্বে ভাৰত চৰকাৰে ৰাজ্যসমূহলৈ নীতি নিৰ্দেশনা জাৰি কৰিছে যে CAA ৰ অধীনত যিবোৰ নতুনকৈ বিদেশী নাগৰিকত্ব পাব তেওঁলোকৰ সতি সন্ততি তেওঁলোকৰ ল'ৰা ছোৱালীৰ শিক্ষা সম্পূৰ্ণ বিনামূলীয়া হ'ব জন্মৰ প্ৰমাণপত্ৰ নোহোৱাকৈ অথবা আন কোনো ধৰণৰ সাৰ্টিফিকেট প্ৰমাণপত্ৰ নোহোৱাকৈ এই বিদেশীসকলৰ ল'ৰা ছোৱালীয়ে স্কুল কলেজত এডমিশন ল'ব পাৰিব তেওঁলোক তাত যোগদান কৰিব পাৰিব ৰাজ্য চৰকাৰসমূহে গোটেই দেশৰ ৰাজ্য চৰকাৰসমূহে এই নতুনকৈ হোৱা বিদেশীৰ পৰা স্বদেশী হোৱা এই নাগৰিকৰ ল'ৰা ছোৱালীৰ বেংক একাউণ্ট খোলাটো বাধ্যতামূলক কৰিব লাগিব আৰু ইয়াৰ ক্ষেত্ৰত উদ্যোগ ল'ব লাগিব ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ অৰ্থাৎ নেশ্যনেল কমিছন অফ চাইল্ড ৰাইটছে অলপতে এই সন্দৰ্ভত এখন জাননী জাৰি কৰিছে ইয়াৰ উপৰিও ভাৰত চৰকাৰে আন কেতবোৰ জাননী জাৰি কৰিছে তাৰ ভিতৰত এটা আছে যে এই নতুনকৈ যিবোৰ স্বদেশী হ'ব এই নতুনকৈ নাগৰিক হোৱা লোকসকলৰ প্ৰাপ্ত বয়স্কসকলক MGNৰেগাৰ অধীনত তেওঁলোকক কৰ্মসংস্থাপন দিব লাগিব নতুবা ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় চহৰ জীৱিকা যোজনাটো তেওঁলোকক অন্তৰ্ভুক্ত কৰিব লাগিব এতিয়া এই সকল লোকৰ যিখন আইনৰ অধীনত এই সকল লোক নাগৰিকত্ব পাব সেই আইনখনেই কাৰ্যকৰী হোৱা নাই কাৰণ অধিনিয়ম এতিয়াও তৈয়াৰ হোৱা নাই কিন্তু তাৰ বহু পূৰ্বে তেওঁলোকৰ ভাত কাপোৰ ৰুজি ৰুটিৰ ব্যৱস্থা ইতিমধ্যে চৰকাৰে কৰি পেলাইছে আৰু অলপতে এই সপ্তাহৰ ভিতৰতে আফগানিস্তানৰ পৰা এটা দল ভাৰতলৈ নতুনকৈ আহিছে আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব মই গোটেই আফগানিস্তানৰ কাহিনীটো আপোনালোকক মই কৈ যাওঁ চলিত সপ্তাহত আফগানিস্তানৰ পৰা 11 জন শিখ আৰু হিন্দু নাগৰিক আহিছে এই চলিত সপ্তাহত আফগানিস্তানৰ পৰা মুঠ 11 জন লোক আহিছে আৰু তেওঁলোকক ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে আদৰণি জনাইছে দেখাত এই সকল লোকে হস্ৰম্যাদী ব্যৱস্থা লৈ আহিছে হস্ৰম্যাদী ভিসা লৈ আহিছে কিন্তু এই যে হস্ৰম্যাদী ভিসা লৈ আহিছে এওঁলোকে কিন্তু হস্ৰম্যাদী বা হস্ৰম্যাদৰ বাবে থাকিবৰ কাৰণে অৰ্থাৎ কম সময়ৰ কাৰণে থাকিবলৈ অহা নাই এওঁলোক আহিছে ভাৰতত চিৰস্থায়ীভাৱে থাকিবৰ কাৰণে কাৰণ তেওঁলোকে দাবী কৰিছে যে আফগানিস্তানত তেওঁলোক সুৰক্ষিত নহয় আফগানিস্তানত ধৰ্মীয় নিৰ্যাতনৰ বলি হৈছে তেওঁলোক মন কৰিব কা আইনৰ অধীনত কিন্তু এতিয়াও অধিনিয়ম প্ৰস্তুত হ'বলৈ এতিয়াও বাকি পাকিস্তানৰ পৰা এতিয়া নতুনকৈ পাকিস্তান আফগানিস্তানৰ পৰা এতিয়া নতুনকৈ হিন্দু শিখ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক ভাৰতলৈ নতুনকৈ অহাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে সমুখত 5খন বিধানসভাৰ নিৰ্বাচন আছে গতিকে সেই ৰাজ্যবিলাকত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিবৰ কাৰণে যাৰ আটাইতকৈ বেছি জৰুৰী যিসকলক লাগেই তেওঁলোকে এই ধৰণে কৰোনা ব্যস্ততাৰ মাজত যি গোটেই ব্যৱস্থাটো কৰোনা কেন্দ্ৰিক হৈ আছে সেই সময়তে বিদেশৰ পৰা বিশেষ বিমানেৰে এনেকৈ লৈ আহিছে ভাৰতলৈ হিন্দু শিখ ধৰ্মাৱলম্বী লোকক এওঁলোক কাৰ্যতঃ বিদেশী তেওঁলোকে হস্ৰম্যাদী ভিসা লৈ আহিছে মই এই কথা মানি লওঁ আৰু এই কথা সকলোৱে জানে যে আফগানিস্তান পাকিস্তানত হিন্দু শিখ আদি লোকসকলৰ ওপৰত আৰু অন্যান্য সংখ্যালঘু লোকসকলৰ ওপৰত দীৰ্ঘদিন ধৰ্মীয় পৰিচয়ৰ বাবে নিৰ্যাতন চলি আহিছে মই প্ৰথমতে আপোনালোকক ক'ব বিচাৰিছো আফগানিস্তানৰ কথা আফগানিস্তান এনে এখন দেশ যিখনত সদায় এক যুদ্ধৰ পৰিবেশ বিৰাজমান প্ৰতি সপ্তাহত
গড় হিচাপত কমেও দুটাকৈ বোমা বিস্ফোৰণৰ ঘটনা অথবা আক্ৰমণৰ ঘটনা ঘটে আফগানিস্তান কিন্তু এটা কথা ঠিক যে কেৱল মাত্ৰ পাকিস্তান আৰু আফগানিস্তানতে হিন্দু বা শিখৰ ওপৰতে অত্যাচাৰ হয়নে আফগানিস্তান পাকিস্তানত কিন্তু মুছলমানৰ ওপৰতো অত্যাচাৰ হয় ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ হিন্দু আৰু শিখসকল আমাৰ মাজলৈ আহিছে কিন্তু মন কৰিব আফগানিস্তানত কেৱল অন্য ধৰ্মৰ লোকৰ ওপৰত এই অত্যাচাৰ নহয় বৰঞ্চ মুছলমানৰ ওপৰতো অত্যাচাৰ হয় আফগানিস্তানত হাজাৰা নামৰ এটা সম্প্ৰদায় আছে এই সম্প্ৰদায়টো এই হাজাৰা সম্প্ৰদায়টো আফগানিস্তানত সংখ্যালঘু হাজাৰা সকলো মুছলমান কিন্তু এওঁলোক চিয়া সম্প্ৰদায়ৰ আৰু আফগানিস্তানৰ পাস্তুনসকল যিসকল বেছি সংখ্যা গুৰু জনসমষ্টি তেওঁলোক হৈছে সুন্নী সম্প্ৰদায়ৰ গতিকে 16 শতিকাৰ পৰা আজি পৰ্যন্ত এই সুন্নী পাস্তুনসকলে হাজাৰাসকলৰ ওপৰত নিৰৱচ্ছিন্নভাৱে অত্যাচাৰ চলাই আহিছে ইয়াৰ ভিতৰত যেতিয়া 70ৰ শেষৰ ফালে যেতিয়া কমিউনিষ্টসকলে শাসনৰ গাড়ী দখল কৰিলে পাৰবাক কাৰমালৰ নেতৃত্বত ৰাছিয়াৰ সহযোগত যেতিয়া চৰকাৰ হ'ল তেতিয়া হাজাৰাসকলে অকমান অলপ উশাহ ল'ব পৰা এটা অৱস্থা হৈছিল কিন্তু তাৰ পিছতে মাৰ্কিনৰ সহযোগত যেতিয়া তালিবানী আৰু মুজাহিদিন যেতিয়া ৰাজত্ব আৰম্ভ হ'ল এই তালিবানী আৰু মুজাহিদিনৰ দীৰ্ঘদিনীয়া শাসনকালত এই হাজাৰাসকলৰ ওপৰত সীমাহীন অত্যাচাৰ চলিল মন কৰিব আফগানিস্তান কিন্তু এখন ধৰ্মীয় ৰাষ্ট্ৰ এই ধৰ্মীয় ৰাষ্ট্ৰ কি ধৰ্মৰ ৰাষ্ট্ৰ এখন ইছলামিক ৰাষ্ট্ৰ এই ইছলামিক ৰাষ্ট্ৰতে কিন্তু ইছলাম ধৰ্মৰে আন এটা সম্প্ৰদায়ৰ কিন্তু জীৱন খা সম্পত্তি আৰু সন্মানৰ কোনো নিৰাপত্তা নাই এতিয়া এই হাজাৰাসকলৰ আজিও হাজাৰাসকল দ্বিতীয় শ্ৰেণীৰ নাগৰিক বহু হাজাৰা পৰিয়াল তাতেই মৰি গৈছে হাজাৰা নিশ্চিহ্ন হৈছে আৰু প্ৰাণৰ মমতা লৈ বহুতেই কাষৰীয়া ইৰাণ আৰু পাকিস্তানলৈ পলাই আহিছে পাকিস্তানৰ বালুচিস্তানত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিছে কিন্তু বালুচিস্তানতো তেওঁলোকৰ ওপৰত পাস্তুনসকলে অত্যাচাৰ চলায় পাঠানসকলে অত্যাচাৰ চলায় হাজাৰাসকলৰ অৱস্থা আজিৰ তাৰিখত আন এক মুছলমান কমিউনিটি ৰোহিংগাসকলৰ সৈতে মোটামুটি একেই কিন্তু সামগ্ৰিকভাৱে এতিয়া তালিবান আৰু মুজাহিদিনৰ চৰকাৰ চলি থকা নাই বাবে হাজাৰাসকলৰ সামূহিক অৱস্থা অলপমান এটা উশাহ ল'ব পৰা অৱস্থালৈ আহিছে যদি আগ্ৰহী দৰ্শকে আফগানিস্তানৰ ভিতৰ চৰা আৰু হাজাৰাসকলৰ বৰ্তমানৰ অৱস্থাটো জানিব বিচাৰে তেনেহলে মই দুখন কিতাপ আপোনালোকে যদি পঢ়ে তেন্তে গম পাব ডক্টৰ খালিদ হুছেইনিৰ দুখন কিতাপ এখন হৈছে কাইট ৰানাৰ আৰু আনখন হৈছে এ থাউজেণ্ড স্প্লেন্ডিড সান এই দুইখনৰ নাম আপোনালোকে সকলোৱে শুনিছে কাইট ৰানাৰ কিতাপখনৰ অসমীয়া অনুবাদ হৈছে নাই মই নাজানো কিন্তু এ থাউজেণ্ড স্প্লেন্ডিড সানখন আমাৰ পৰমেশ দত্ত ডাঙৰীয়াই অনুবাদ কৰিছে মৰিয়ম নামেৰে এতিয়াও এখন বজাৰত সুলভ গতিকে আগ্ৰহী দৰ্শকে এই কিতাপ দুখন পঢ়িলে আফগানিস্তানৰ ভিতৰত মুছলমানৰ ওপৰত কৰা অত্যাচাৰ আৰু হাজাৰাসকলৰ অৱস্থা আৰু আফগানিস্তানৰ তালিবানী আৰু মুজাহিদিনে সৃষ্টি কৰা পৰিৱেশৰ কথা ভালদৰে জানিব পাৰিব এতিয়া মই আহোঁ পাকিস্তানৰ কথালৈ পাকিস্তানত এতিয়া আমি সকলোৱে জানো যে পাকিস্তানৰ পৰা যে আমাৰ সিএএ আইনখন যেতিয়া আমাৰ বলবৎ হ'ল তেতিয়াৰ পৰা পাকিস্তানৰ পৰা বহুত মানুহ আহিব বুলি ভবা হৈছে বা অথবা ইতিমধ্যে অহা পাকিস্তানী নাগৰিকসকলক নাগৰিকত্ব দিয়া হ'ব সেই সকল লোক কি হ'ব লাগিব হিন্দু শিখ অথবা খ্ৰীষ্টান বৌদ্ধ হ'ব লাগিব কিন্তু পাকিস্তানৰ ভিতৰত মুছলমানৰ ওপৰতো ভয়ংকৰ ধৰণে অত্যাচাৰ হয় পাকিস্তানতো সংখ্যালঘু মুছলমান এতিয়াও নিৰাপদ নহয় পাকিস্তানত মুছলমান সমাজত আছে আহমেদিয়া নামৰ এক সম্প্ৰদায় এওঁলোক মুছলমান এওঁলোক সুন্নীসকলৰ মাজৰ পৰাই উদ্ভৱ হোৱা এটা বিশেষ সম্প্ৰদায়
এই চুন্নীসকলৰ মাজৰ পৰাই আৰম্ভ হোৱা এই আহমেদিয়া নামৰ সম্প্ৰদায়টোৰ আৰম্ভ কৰিছিল যোৱা শতিকাৰ আগৰ শতিকাত মিৰ্জা গোলাম আহমেদ নামৰ এজন ধৰ্মগুৰুৱে। এই ধৰ্মগুৰুৱে প্ৰতিষ্ঠা কৰা বা প্ৰৱৰ্তন কৰা এই ধাৰাটো আজি পৰ্যন্ত পাকিস্তানত উৎপীড়িত। এই আহমেদিয়াসকল ইছলামিক মানুহ, ইছলাম ধৰ্মৰ মানুহ, মুছলমান মানুহ, তেওঁলোক চুন্নীসকলৰ মাজৰ পৰাই ওলাই অহা আন এটা সম্প্ৰদায়, আন এটা ঠাল, যিটো ঠাল মাত্ৰ সৃষ্টি হৈছে যোৱা শতিকাৰ আগৰ শতিকাত, অথচ তেওঁলোকক আজিও কিন্তু অত্যাচাৰিত। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে পাকিস্তানৰ প্ৰথম সংশোধনীৰ পিছতেই, সংবিধানৰ দ্বিতীয়তম সংশোধনীটোতেই এই আহমেদিয়াসকলক ইছলাম ধৰ্মৰ লোক নহয় বুলি ঘোষণা কৰা হ'ল। ইয়াৰ উপৰিও দ্বাদশ সংশোধনী পৰ্যন্ত, অৰ্থাৎ 12 বাৰ যেতিয়া সংশোধনী হ'ল, 12তম দ্বাদশ সংশোধনীত তেওঁলোকক চাকৰি বাকৰি মাটিৰ অধিকাৰ সকলোৰে পৰা বঞ্চিত কৰা হ'ল এই আহমেদিয়াসকলক। এই আহমেদিয়াসকলৰ এই দুৰৱস্থাৰ কাৰণ কিন্তু আন একো নহয়, তেওঁলোক মুছলমান মানুহে, কিন্তু যিহেতু তেওঁলোক সংখ্যালঘু আৰু মুছলমান সম্প্ৰদায়ৰে, মুছলমান ধৰ্মৰে আন এটা ধাৰাৰ প্ৰতি তেওঁলোক আকৃষ্ট, এতেকে তেওঁলোকক পাকিস্তানত এই সুযোগটো, সকলো নাগৰিকৰ বাবে সুলভ সুযোগটো তেওঁলোকক দিয়া নহয়। এওঁলোক আজিও কিন্তু দ্বিতীয় শ্ৰেণীৰ নাগৰিক। মই পাকিস্তানৰ আন এটা জনসমষ্টিৰ কথা ক'বলৈ আগবাঢ়িছোঁ। পাকিস্তানৰ আন এটা জনসমষ্টি হ'ল মহাজিৰ জনসমষ্টি। এই মহাজিৰসকল হৈছে, তেওঁলোক ভাৰতৰ পৰা 1947 চনত হোৱা দেশ বিভাজনৰ ফলশ্ৰুতিত পাকিস্তানলৈ যোৱা মানুহ। মহাজিৰসকল ভাৰতৰ মানুহ আছিল, কিন্তু দেশ বিভাজনৰ সময়ত তেওঁলোক পাকিস্তানলৈ গুচি গৈছিল। পিছিয়াৰ মহাজিৰৰ বিষয়ে মই কৈ আছিলোঁ, গতিকে আপোনালোকে মহাজিৰৰ বিষয়টো অকণমান মই দেখুৱালে ভাল পাম। মহাজিৰসকল তেওঁলোক ভাৰতৰ মানুহ, কিন্তু দেশ বিভাজনৰ সময়ত তেওঁলোক ভাৰতৰ পৰা গুচি গৈছিল। আৰু এই মহাজিৰসকল হৈছে পাকিস্তানৰ তথ্য অনুসৰি, পাকিস্তানৰ লোকপিয়লৰ তথ্য অনুসৰি তেওঁলোকক 72 লাখ মানুহ ভাৰতৰ পৰা, মুছলমান মানুহ ভাৰতৰ পৰা গুচি গৈছিল। আৰু এই মহাজিৰসকল বিভাজিত পাঞ্জাবৰ পশ্চিম অংশত এই মহাজিৰসকলৰ মানে বহুত মুছলমান মানুহ আছিল, তেওঁলোককো ভাৰতৰ পৰা যোৱা মানুহৰ লগত একাকাৰ কৰা হয়। এতেকে পাকিস্তানত যিসকল মানুহ থাকি গ'ল, মুছলমান মানুহ ইতিমধ্যে পাঞ্জাবত আছিল, তেওঁলোককো মহাজিৰ বুলি ধৰা হয়, আৰু ভাৰতৰ পৰা যোৱা 72 লক্ষ মানুহকো মহাজিৰ বুলি ধৰা হয়। গতিকে এই ধৰণে মহাজিৰসকলক তেওঁলোকে আজি পৰ্যন্ত প্ৰথম শ্ৰেণীৰ নাগৰিকৰ অধিকাৰ দিয়া হোৱা নাই। তেওঁলোকে আজিও পাকিস্তানত বহু সা সুবিধাৰ পৰা বঞ্চিত আৰু অত্যন্ত উৎপীড়িত। তেওঁলোকক সন্দেহ কৰা হয় যে এওঁলোক ভাৰতৰ পক্ষত আছে। 1965 চনত যেতিয়া পাকিস্তান আৰু ভাৰতৰ যেতিয়া সংঘাত হৈছিল, তেতিয়া এই সংঘাতত এই মহাজিৰসকলৰ ভাৰতৰ পক্ষ লোৱা বুলি তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হৈছিল, আৰু ইয়াৰ ফলশ্ৰুতিত এটা ডাঙৰ সংঘাত হৈছিল, যিটো সংঘাতত বহু মহাজিৰ মানুহৰ মৃত্যু হৈছিল। তেওঁলোকে তাৰ পিছৰ পৰাই গোটেই পৃথিৱীজুৰি এটা আন্দোলন আৰম্ভ কৰিলে, MQM, মহাজিৰ কোৱামী মুভমেণ্ট। এই মহাজিৰ কোৱামী মুভমেণ্টৰ হেডকোৱাৰ্টাৰ হ'ল লণ্ডন, আৰু তাৰ পৰাই এই আন্দোলনটো নিয়ন্ত্ৰণ কৰে। ৰাষ্ট্ৰসংঘৰ 23 সংখ্যক অধিৱেশনত এই মহাজিৰসকলৰ বিষয়টো বিস্তৃতভাৱে আলোচিত হৈছিল। কিন্তু মহাজিৰসকলৰ বিষয়ে আলোচনাহে হৈছে, কিন্তু আজি পৰ্যন্ত ইয়াৰ কোনো সমাধান হোৱা নাই। মই এইখিনিতে এটা ঘটনা আপোনালোকক জনাবলৈ মন গৈছে। সেইটো হৈছে যে SMA কাজমী নামৰ উত্তৰ প্ৰদেশৰ এগৰাকী উকিল, যিগৰাকী উত্তৰ প্ৰদেশ চৰকাৰৰ এডভকেট জেনেৰেল আছিল। তেওঁ এতিয়াও জীৱিত আছে। তেওঁ শহুৰেকৰ ঘৰ আছিল পাকিস্তানত। তেওঁ পাকিস্তান এয়াৰলাইন্সৰ বিমানেৰে এবাৰ কৰাচীৰ পৰা ভাৰতলৈ উভতি আহি থাকোঁতে তেওঁক হঠাৎ বিমানৰ ককপিটত থকা দুজন পাইলটে তেওঁক
ককপিটলৈ মাতি পঠালে তেতিয়া কাজমী সাহাব নিজে ককপিটলৈ গ'ল গৈ পেলাই খবৰ ল'লে কিয় মাতিলে যে দুইজনে চাহ তাহ খুৱাই খুব আপ্যায়ন কৰিলে কৰি পেলাই ক'লে যে তেওঁলোক দুইজন মুহাজিৰ মানুহ তেওঁলোকৰ মাক দেউতাক ৪৭ৰ বিভাজনৰ সময়ত পাকিস্তানলৈ আহিছিল আৰু এই পাকিস্তানলৈ অহাৰ পিছত তেওঁলোকৰ পাকিস্তানতে জন্ম হৈছে সেই দুইজন পাইলটৰ তেওঁলোক শিক্ষা দীক্ষা পাকিস্তানত লৈছে কিন্তু তেওঁলোক পাকিস্তানত অত্যাচাৰিত যিহেতু কাজমী সাহাব উত্তৰ প্ৰদেশ চৰকাৰৰ এডভোকেট জেনেৰেল গতিকে তেওঁক অনুৰোধ কৰিছে কেনেবাকৈ কি জানি তেওঁলোকে ভাৰতত থকাৰ কাৰণে সুবিধা পাব পাৰে ভাৰতৰ নাগৰিকত্ব পাব পাৰে মন কৰিব এই মুহাজিৰসকল কিন্তু মুছলমান মানুহ তেওঁলোক ভাৰতৰ পৰা যোৱা মুছলমান পাকিস্তানত আজিও কিন্তু তেওঁলোক প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে স্বীকৃত নহয় প্ৰিয় দৰ্শক মই দুখন দেশৰ উদাহৰণ দিছো আফগানিস্তান আৰু পাকিস্তান তিনিটা সম্প্ৰদায়ৰ উদাহৰণ দিছো হাজাৰা মুহাজিৰ আৰু আহমেদিয়া এই আটাইকেইটা সম্প্ৰদায় মুছলমান তেওঁলোকক দুখন মুছলমান দেশত দুখন ইছলামিক দেশত তেওঁলোক নিৰাপদ নহয় এতেকে মন কৰিব কোনো ধৰ্মীয় ৰাষ্ট্ৰই কোনো বিশেষ ধৰ্মক নিৰাপত্তা দিব পাৰিব বুলি সমাজ বিজ্ঞানে বা নিকট ইতিহাসে আমাক কোৱা নাই এতিয়া মই আহিব খুজিছো আন এটা প্ৰসংগলৈ যে সিএএ আইনখনৰ লগত এই ঘটনাটো কেনেকৈ জড়িত দুটা দিশ এটা দিশ হ'ল যদি পাকিস্তানৰ পৰা মুহাজিৰ মানুহখিনিয়ে ভাৰতবৰ্ষলৈ আহিবলৈ ইচ্ছা কৰিছে তেন্তে তাত থকা হিন্দু শিখ জৈন বৌদ্ধ সম্প্ৰদায়ৰ মানুহে নিশ্চয় বহু মানুহ আহিবলৈ ইচ্ছা কৰিব এক নম্বৰ দুই নম্বৰ সিএএ আইনখনত মাত্ৰ 2014 চনৰ 31 ডিসেম্বৰ পৰ্যন্ত বিদেশী নাগৰিকক স্বদেশী কৰাৰ ব্যৱস্থা আছে তেন্তে 2020 চনত আফগানিস্তানৰ পৰা অহা এই সকল নাগৰিকক আমি কোনখন আইনৰ অধীনত নাগৰিকত্ব দিম আৰু এই 11 জন নাগৰিক যে আহিছে তেওঁলোকে ঘোষণা কৰিছে যে আৰু 700 মানুহ আহি আছে প্ৰিয় দৰ্শক সাৰাংশত আমি মাত্ৰ আজি দুখন দেশ আৰু তিনটা সম্প্ৰদায়ৰ বিষয়ে আলোচনা কৰিছো আগন্তুক সাৰাংশৰ খণ্ডত আমি আলোচনা কৰিম সিএএ আৰু বাংলাদেশৰ যিটো ঘটনা ঘটিব এই প্ৰসংগত আমি বাংলাদেশৰ প্ৰেক্ষাপটত সিএএৰ ঘটনাবিলাক আৰু আমাৰ কি ধৰণৰ ভৱিষ্যত হ'ব অধিনিয়ম কেনেকৈ বিলম্ব হৈছে এই গোটেই ঘটনাবিলাক আমি পৰৱৰ্তী খণ্ডত আলোচনা কৰিম আজিলৈ ইমানতে সামৰিছো সাৰাংশ নমস্কাৰ